বাঁহৰ ব্যৱসায়েৰে স্বাৱলম্বিতাৰ পথ উলিয়াইছে একাংশ শিক্ষিত যুৱকে। অসমৰ থলুৱা কৃষকৰ বাঁহেৰে ভৰিছে বহিৰাজ্যৰ বজাৰ। অসমীয়া সংস্কৃতি আৰু গ্ৰাম্য জীৱনত বাঁহৰ আছে বিশেষ গুৰুত্ব। বাঁহ খেতি বা বাঁহ শিল্প অসমৰ অৰ্থনৈতিক জগতৰো এক এৰাব নোৱাৰা সম্পদ। অসমীয়াত এষাৰ কথা আছে, যাৰ নাই বাঁহ তাৰ নাই সাহ। হয়, বাঁহকেই সাহ হিচাপে লৈ আগবাঢ়িছে একাংশ শিক্ষিত নিবনুৱা। কোকৰাঝাৰ জিলাৰ পৰ্বতচূড়াত যথেষ্ট পৰিমাণে উৎপাদন হয় থলুৱা বাঁহ। সেই বাঁহেৰে বহিৰাজ্যত ব্যৱসায় কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে থলুৱা বাঁহ উৎপাদন কৰা কৃষকসকলকো উপযুক্ত মূল্য পোৱাত সহায় কৰিছে একাংশ শিক্ষিত যুৱকে। আগৰ দিনত কি আছিল, আমাৰ কৃষক মানুহবিলাক ভালকৈ দাম বা কিবা মূল্য পোৱা নাই, সেইটো কাৰণে মানে বহুত অসুবিধা হৈ গৈছিলে। আজিকালি ৰাস্তা ঘাটো ভাল হৈ গৈছে আৰু ধৰি লওক আপোনাৰ ফৰেষ্টত নাহে, কিন্তু এটা লাইচেঞ্চ বা এটা GST টাইপৰ আমি বাহিৰলৈ পঠাব পাৰোঁ। সেইটো কাৰণে আমি ডাইৰেক্ট ইয়াৰে পৰা কিছুমান শিক্ষিত যুৱকহঁতে ইয়াৰে আমাৰ গোটেই পৰ্বতজোৰাত 40-50খন ডেইলি বা ট্ৰাক গাড়ী গৈ আছে, য'ত তলুৱা বাঁহ বুলি যোনটো কয়, তলুৱা বাঁহ যোনটো কৃষকবিলাক উচিত মূল্য দি ইয়াৰে পৰা পৰ্বতজোৰাৰ মেইন কিহৰ পৰাই য'ত নেকি বাঁহ উৎপন্ন হয় তাৰ পৰাই আমি ডাইৰেক্ট বাহিৰলৈ পঠাই আছোঁ। সেইকাৰণে কৃষকবিলাকৰ উচিত মূল্য পাই আছে। আগতেও এইদৰে বাঁহ উৎপাদন হৈছিল, কিন্তু কৃষকসকলে বাঁহ বিক্ৰী কৰাৰ বাবে পোৱা নাছিল এখন উপযুক্ত বজাৰ। কিন্তু কিছু সচেতন নিবনুৱা যুৱকে বহিৰাজ্যৰ বজাৰত থলুৱা বাঁহৰ ব্যৱসায় আৰম্ভ কৰাত কৃষকসকল লাভান্বিত হৈছে। উল্লেখ্য যে প্ৰতিদিনে কোকৰাঝাৰৰ পৰ্বতচূড়াৰ বিভিন্ন এলেকাৰ পৰা অতি কমেও 50ৰ পৰা 60খন বাঁহ ভৰ্তি ট্ৰাক বহিৰাজ্যলৈ ৰপ্তানি হোৱাৰ লগতে একোজনকৈ বাঁহ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে 200ৰ পৰা 250জনকৈ ব্যক্তি। 200, 250, 300 মানুহ সংযুক্ত হৈ আছে ইয়াৰ লগত, প্ৰতিটো বেপাৰীৰ লগত। যি সময়ত অসমত বাঁহ শিল্পৰ প্ৰাধান্য কমি আহিছে, যি সময়ত অসমৰ কৃষকে বাঁহ খেতি প্ৰায় এৰি দিছে, সেই সময়তেই অসমৰ বাঁহে বহিৰাজ্যৰ বজাৰ দখল কৰাটো সঁচাকৈয়ে এক বাঁহ শিল্প বা অসমৰ অৰ্থনীতিৰ বাবে ভাল খবৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, পৰ্বতচূড়া।